উমৰ আলী। মই চলা ফিৰা বহুত অসুবিধা, মানুহৰ পৰা খুজি মাগি চলি আছোঁ। গতিকে অসুবিধা মানে অসুবিধাই, পৰিয়ালটো যেনে তেনে চলাই আছোঁ, চবেই লিখা পঢ়া কৰি আছে। মোৰ একো নাই, মাটি বাৰীও ক'বলৈ গ'লে নাই, গড়বন্ধা মাটি অকণমান আছে, দহলোচা মাটি, তাৰোপৰি একো নাই, চব কিনি খাবলৈকে হয়। মানুহৰ পৰা খুজি মাগিয়ে চলি আছোঁ আৰু। ল'ৰা ছোৱালী পঢ়ুৱাই আছে নাই? ল'ৰা ছোৱালী পঢ়ি আছে, চবেই পঢ়ি আছে। চবেই পঢ়ি আছে। আপোনাৰ মানে জন্মৰ পৰাই আপুনি দৃষ্টিহীন? জন্মৰ পৰা দৃষ্টিহীন নহয়, জন্মৰ পিছত হৈছে, জন্মৰ 2.5 বছৰ পিছত হৈছে। চকু উঠিছিলে, পিছত মানুহে কৈছে মোৰ দেউতাকক নিমখৰ পানী দিবলৈ, নিমখৰ পানী দিছে, তাৰ পৰাই হৈছে আৰু। এতিয়া আজিকালিতো মানুহৰ তাত কেছ পইচা নাথাকে, এটা ডাঙৰ সমস্যা হৈ যায় আপোনাৰ না? মানুহে এতিয়া দান দিব হ'লেও মানুহৰ কেছ নাথাকে। বহুতে কয় কেছ নাথাকে, সেই বুলি কৈ মানুহ কিছুমানে মোক কৈ মেলি স্কেনাৰ এটা বনাই দিছে আৰু এই স্কেনাৰতো এতিয়া মাজে মাজে কিছুমানে দিয়ে আৰু। এতিয়া অনলাইনত দিয়াৰ কাৰণে আপোনাৰ অলপ 2 পইচা বেছি পাই আছে আপুনি? বেছি মানে ইমান বেছি নহয়, খোজনীয়াটো বহুত আছে, মোৰ দৰে বহুত মানুহ আছে, কিন্তু চবেইতো মোক বুজি নাপায়, চিনি নাপায়। যিসকলে চিনি পায় তেওঁলোকে অলপ বেছি দিয়ে মোক। এই অনলাইনটো কেতিয়াৰ পৰা লৈছে আপুনি স্কেনাৰ? 3 মাহ হৈছে। কেনেকৈ ল'লে এইটো কওকচোন? এইটো বেলেগ মানুহে বনাই দিলে আৰু, মোৰতো ডাঙৰ মোবাইল নাই, বেলেগ মানুহৰ ডাঙৰ মোবাইল দি বনাই দিছে। বনাই দিলেও এইটো মোৰ পাছবুকৰ লগত যোগাযোগ আছে, পইচাটো পাছবুকত সোমাই, মই বেংকত গৈ উঠাওঁ পইচাটো। এতিয়া ৰাইজলৈ কি আহ্বান কৰিব? আপুনি বহুত কষ্ট কৰি ল'ৰা ছোৱালী পঢ়ুৱাই আছে, গতিকে ৰাইজলৈ মোৰ এইটোৱে আহ্বান, যাতে মোক অলপ সহায় কৰে চবেই, মোৰ যাতে আৰ্থিক অৱস্থাটো অলপ মানে উন্নতিৰ ফালে উন্নতি কৰিবৰ কাৰণে মানুহে যাতে অলপ সহায় সহযোগ কৰে আৰু। এইটোৱে মই ল'ৰা ছোৱালী পঢ়াই আছোঁ, চবেই পঢ়ি আছে। কোনোবাই মেট্ৰিক পাছ কৰিছে, কোনোবাই মেট্ৰিকৰ তলতে আছে, 7ত আছে, এনেকুৱা আছে আৰু। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।